বাবা এজন আহি পেলাই আমাৰ ৱাল এখন ভাঙি মানে চাউল আছিলে ভিতৰত চাউল বস্তা উলিয়াই খালে, ৱালখনো ভাঙিলে। তাৰপৰা ৰাইজৰ সমাগমন হলত এই হাবি ফালে আকৌ তেখেত গুচি গ'ল। আপুনি ক'ত আছিল? মই ভিতৰৰ ৰুমতে শুয়ে আছিলোঁ ৱালখনৰ কাষতে। কৰিয়ে থাকে এই অঞ্চলত খেতি পথাৰটো আজি কেইবাবছৰো নকৰাই হ'লো। আমাৰ মাটি এতিয়াও জংঘল হৈ পৰিয়ে আছে পথাৰত। বন্যহস্তীৰ উপদ্ৰৱ যিহেতু আজিৰ পৰা ৬-৭ বছৰ আগৰ পৰা বৰ্তমানলৈকে তীব্ৰ ৰূপ ধাৰণ কৰিছে। আমি দেখিছোঁ যিবোৰ ঠাইত আগতে বন্যহস্তী অহা নাছিল, নকৈ আকৌ সেই ঠাইবোৰলৈ তেওঁলোকৰ আগমন ঘটিছে। আমাৰ ৩৯ নং ৰাষ্ট্ৰীয় পথৰ কাষতেই এই পাটকটীয়া গাঁও ২ নং কৈৱৰ্তত আজি পুৱতি ৰাতিপুৱাই এটা ঘৰ, ধনী বৰা ঘৰটো পকী ঘৰটো ভাঙি পেলাইছে। আৰু এনেকৈ এইকেইদিন দেখিছোঁ যে খেতি পথাৰত কঠীয়া নষ্ট কৰিছে, কাৰোবাৰ বাৰীত সোমাই গছ গছনি ভাঙিছে, চাপৰিত ফল মূলৰ গছ ভাঙিছে, খেতি পথাৰ নষ্ট কৰিছে। এনেদৰে সদায় নিতৌ নতুন নতুনকৈ হাতীৰ উপদ্ৰৱটো বাঢ়ি গৈ আছে। কিন্তু আমি বন বিভাগক জনোৱা স্বত্তেও কোনো ব্যৱস্থা নলয় আৰু ক্ষতিপূৰণৰ নামত একো নিদিয়ে। যোৱা বছৰ বহুত ঘৰ ভাঙিলে, সকলো নথি পত্ৰ দিয়াৰ পাছতো এই পৰ্যন্ত তেওঁলোকে একো আংশিক হ'লেও ক্ষতিপূৰণ দিয়া নাই, আৰ্থিক সাহাৰ্য দিয়া নাই। এনেদৰে থাকিলে এইবাৰ যিহেতু খেতিৰ আগজাননী, এতিয়া কঠীয়া মানুহে পাৰিছে, কঠীয়া আজি যোৱা দেখিছোঁ কেইবাঘৰো কৃষকৰ কঠীয়াৰ ওপৰত হাতী পাৰ হৈ গৈছে, নষ্ট কৰিছে। এনেকৈ থাকিলে আমাৰ শালি ধানৰ খেতিত আমি কৰিবলৈ অতি মানে সাহস কৰিব পৰা নাই। বাবা এজন আহি পেলাই আমাৰ ৱাল এখন ভাঙি মানে চাউল আছিলে ভিতৰত চাউল বস্তা উলিয়াই খালে, ৱালখনো ভাঙিলে। তাৰপৰা ৰাইজৰ সমাগমন হলত এই হাবি ফালে আকৌ তেখেত গুচি গ'ল। আপুনি ক'ত আছিল? মই ভিতৰৰ ৰুমতে শুয়ে আছিলোঁ ৱালখনৰ কাষতে। কৰিয়ে থাকে এই অঞ্চলত খেতি পথাৰটো আজি কেইবাবছৰো নকৰাই হ'লো। আমাৰ মাটি এতিয়াও জংঘল হৈ পৰিয়ে আছে পথাৰত। বন্যহস্তীৰ উপদ্ৰৱ যিহেতু আজিৰ পৰা ৬-৭ বছৰ আগৰ পৰা বৰ্তমানলৈকে তীব্ৰ ৰূপ ধাৰণ কৰিছে। আমি দেখিছোঁ যিবোৰ ঠাইত আগতে বন্যহস্তী অহা নাছিল, নকৈ আকৌ সেই ঠাইবোৰলৈ তেওঁলোকৰ আগমন ঘটিছে। আমাৰ ৩৯ নং ৰাষ্ট্ৰীয় পথৰ কাষতেই এই পাটকটীয়া গাঁও ২ নং কৈৱৰ্তত আজি পুৱতি ৰাতিপুৱাই এটা ঘৰ, ধনী বৰা ঘৰটো পকী ঘৰটো ভাঙি পেলাইছে। আৰু এনেকৈ এইকেইদিন দেখিছোঁ যে খেতি পথাৰত কঠীয়া নষ্ট কৰিছে, কাৰোবাৰ বাৰীত সোমাই গছ গছনি ভাঙিছে, চাপৰিত ফল মূলৰ গছ ভাঙিছে, খেতি পথাৰ নষ্ট কৰিছে। এনেদৰে সদায় নিতৌ নতুন নতুনকৈ হাতীৰ উপদ্ৰৱটো বাঢ়ি গৈ আছে। কিন্তু আমি বন বিভাগক জনোৱা স্বত্তেও কোনো ব্যৱস্থা নলয় আৰু ক্ষতিপূৰণৰ নামত একো নিদিয়ে। যোৱা বছৰ বহুত ঘৰ ভাঙিলে, সকলো নথি পত্ৰ দিয়াৰ পাছতো এই পৰ্যন্ত তেওঁলোকে একো আংশিক হ'লেও ক্ষতিপূৰণ দিয়া নাই, আৰ্থিক সাহাৰ্য দিয়া নাই। এনেদৰে থাকিলে এইবাৰ যিহেতু খেতিৰ আগজাননী, এতিয়া কঠীয়া মানুহে পাৰিছে, কঠীয়া আজি যোৱা দেখিছোঁ কেইবাঘৰো কৃষকৰ কঠীয়াৰ ওপৰত হাতী পাৰ হৈ গৈছে, নষ্ট কৰিছে। এনেকৈ থাকিলে আমাৰ শালি ধানৰ খেতিত আমি কৰিবলৈ অতি মানে সাহস কৰিব পৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।